যোৰহাটৰ ইলি চিনেমা হলত প্ৰায় ১৫০ শতাধিক দৃষ্টিহীন ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীয়ে উপভোগ কৰিলে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। চিনেমা হলতে গালে ৰৈ ৰৈ বিনালে। ছবিখন উপভোগ কৰি ছবিখন ভাল হোৱা বুলি মন্তব্য কৰে ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীসকলে। চিনেমাখন চাই বহুত ভাল লাগিলে আৰু এনেকুৱা অনুভৱ হ'ল যেন জুবিন দা এতিয়া আমাৰ মাজত জীয়াই আছে। আৰু মই সঁচা কথা ক'বলৈ গ'লে সৰুৰ পৰা তেখেতৰ গান শুনি ডাঙৰ হোৱা বুলি ক'ব পাৰি। আৰু আজি মোৰ ভালো লাগিলে আৰু বেয়াও লাগিলে। হ'লেও মই মানে দুখটো কাৰো আগত প্ৰকাশ কৰি দিব পৰা নাই, কিন্তু দুখ লাগিছে আৰু বেছি নকওঁ, ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। চিনেমা হলত ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাও উপস্থিত থাকে। তেওঁ পাইৰেচিৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰে। খুবেই ভাল লাগিছে। আজি জুবিন গাৰ্গৰ যিবোৰ সপোন আছিলে, জুবিন গাৰ্গৰ আগৰ ছবিটো তেনেকুৱা ধৰণৰ আছিলে। আমি অনাথ আশ্ৰমৰ শিশুসকলক আনি ছবি দেখুৱাইছিলোঁ, বৃদ্ধাশ্ৰমৰ বৃদ্ধসকলক আনি ছবি দেখুৱাইছিলোঁ। এইবাৰো অংকুৰে ইয়াত গোটেইখিনি ষ্টেপ লৈছে। যোৰহাটৰ বহু আজি প্ৰায় ১৫০ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক আনি পেলাই জুবিন গাৰ্গৰ মৰমৰ ছবি ৰৈ ৰৈ বিনালেখন উপভোগ কৰাইছে। আৰু তেওঁলোকে যদিও দৃষ্টিহীন, তেওঁলোকে নিজৰ অন্তৰৰ চকুৰে, নিজৰ মনৰ চকুৰে জুবিন গাৰ্গক উপলব্ধি কৰিব, জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চাব। সেইটো আটাইতকৈ ভাল লগা কথা আজি আমাৰ। প্ৰত্যেকটো দিশৰে ভাল বেয়া ষ্টেপ থাকে আৰু প্ৰত্যেকজন মানুহেতো আৰু শুদ্ধ হ'ব নোৱাৰে। এক দুষ্ট প্ৰকৃতিৰ লোকে এইবোৰ কৰি আছে, তেওঁলোকে সেইটোতে আমেজ পাইছে। আৰু পাইৰেচিক আমি কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিলোঁ, জুবিন গাৰ্গেও কেতিয়াও পাইৰেচিক প্ৰশ্ৰয় দিয়া নাছিলে। তেওঁ সদায় পাইৰেচিৰ এগেইনষ্টে আছিলে। আমাৰ শ্ৰদ্ধাৰ মুনীন বৰুৱাদেৱ আজি আমাৰ মাজত নাই, বিজু ফুকন দেৱ আমাৰ মাজত নাই, তেওঁলোকেও পাইৰেচিৰ এগেইনষ্টে আছিলে। গতিকে আমিও কেতিয়াও পাইৰেচিক প্ৰশ্ৰয় নিদিওঁ। আৰু আমাৰ ফালৰ পৰা প্ৰডাকশ্যন হাউচৰ ফালৰ পৰা আৰু বুলি নকওঁ দেই, গোটেই অসমবাসীয়ে যথেষ্ট চেষ্টা কৰি আছে এই পাইৰেটৰসকলক ষ্ট্ৰাইক কৰিবলৈ। আৰু অসমবাসীক মই বিশ্বাস কৰোঁ যে প্ৰত্যেকজন অসমীয়া আগতে এই পাইৰেচিৰ এগেইনষ্টে থিয় হৈ আছে। কোনো পাইৰেচি নাচায়, যি মৰম দিব লগা আছে যদি মন যায় তেওঁলোকে হললৈ আহি জুবিন গাৰ্গক ডাইৰেক্ট মৰম দিয়ে। ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীসকলক ছবিখন উপভোগ কৰাৰ বাবে সুবিধা কৰি দিয়ে যুৱ নেতা তথা সমাজকৰ্মী হিতাংশু অংকুৰ বৰুৱাই। উজনি অসম প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ লগত জুবিন দাই মোক সম্পৰ্ক কৰাই দিছিলে এপ্ৰিল মাহত। আৰু ৰাজাদা যি জুবিন দাৰ লগত থাকে, তাপলিছ ৰাজাদাই সম্পৰ্কটো কৰাই দিছিলে। গতিকে তেওঁলোকৰ লগত জুবিন দাৰ বহুত সপোন আছিলে, কাৰণ জুবিন দাই সদায় তেওঁলোকৰ দৃষ্টিশক্তি নাথাকিব পাৰে, কিন্তু তেওঁলোকৰ মানসিক শক্তি যথেষ্টখিনি শক্তিশালী। সেইকাৰণে আমি তেওঁলোকক উৎসাহিত কৰিব লাগে। আৰু জুবিন দাই একচুৱেলি নৱেম্বৰ 30 তাৰিখে চিনেমাখন ৰিলিজ হোৱাৰ মুক্তি পোৱাৰ পিছত নৱেম্বৰ 31 তাৰিখে চিনেমাখন ৰিলিজ দিয়াৰ কথা আছে। নৱেম্বৰ 30 তাৰিখে যোৰহাটত এক অনুষ্ঠান লৈছিলে যোৰহাট ফেষ্টিভেলৰ উদ্যোগত। তো মোৰ দেউতাৰ প্ৰয়াত বিভূষণ বৰুৱাৰ পৰণৰ সেই অনুষ্ঠান কাৰ্যসূচী হোৱা কথা আছিলে ষ্টেডিয়ামতে। খুব দুৰ্ভাগ্যজনক জুবিন দা আজি নাই। আৰু সেইসকল ব্যক্তিক লৈ কৰা আছে, দৃষ্টিহীন ব্যক্তিসকলক লৈ সেই কাৰ্যসূচী বা সেই অনুষ্ঠানটো কৰা আছিলে। আৰু জুবিন দাই কৈছে সেইটো কালচাৰেল অনুষ্ঠান নহয়, সেইটো এটা সাংস্কৃতিক অনুষ্ঠান। গতিকে আমি খুব দুৰ্ভাগ্যজনক যে জুবিন দা আজি নাই, কিন্তু তেওঁলোকৰ খুব ইচ্ছা আছিলে তেওঁলোকক উৎসাহিত কৰাটো কাৰণে। সেইকাৰণে আজি তেওঁলোকক চিনেমাখন দেখুওৱাৰ কাৰণে চিন্তা চৰ্চা। তেওঁলোক আজি ওলাই আহিছে, 150ৰো অধিক এই সদস্য ওলাই আহিছে। গতিকে খুব সুখৰ কথা, আজি দুখৰ মাজতো খুব সুখ অনুভৱ কৰিছোঁ তেওঁলোকক চিনেমাখন দেখুওৱা, কাৰণ মনৰ শক্তিৰে তেওঁলোক যেন আৰু উৎসাহিত হ'ব পাৰে, দৃষ্টিশক্তি নাথাকিলেও। সেইকাৰণে আমি তেওঁলোকক উৎসাহিত কৰিবলৈ এই অনুষ্ঠানটো বা তেওঁলোকক আজি চিনেমাখন চাবলৈ ইয়াত লৈ আহিলোঁ। চিনেমাখন দেখি বহুত ভাল পালোঁ আমি। কি অনুভৱ হৈছে? কি অনুভৱ হৈছে মানে তেখেত যদি আজি জীয়াই থাকিলেহেঁতেন ইয়াতকৈ বহুত মানে উপযোগী চিনেমা বনাব পাৰিলেহেঁতেন। আৰু অসমীয়া জাতিটো মানে সৰ্বোচ্চ শিখৰলৈ লৈ গ'লহেঁতেন তেখেত যদি জীয়াই থকাহেঁতেন, আৰু ইয়াতকৈ সৰ্বোচ্চ শিখৰলৈ লৈ গ'লহেঁতেন। আৰু তেওঁ যিটো কথা সঁচা অৰ্থত তেওঁ যিটো কথা কৈছে সেইটো সত্য কথাই কৈছে। আমিও নিজে দৃষ্টিহীন মানুহ, আমি কোনোবা এজন মানুহক মনৰ মাজতহে তেওঁক চিনি পাবলৈ যত্ন কৰোঁ, আৰু মনৰ মাজেৰেহে তেওঁ গোটেই চলন ফুৰণৰ পৰা ধৰি তেওঁ কাৰ্যকলাপ কেনেকুৱা আমি মনতে ভাবি পেলাইহে ডিচিশ্যন ল'ব পাৰোঁ, মানে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ। তেওঁ জুবিন গাৰ্গে যিটো কথা ভাবি কৈছে, মানে তেওঁ চিনেমাখনৰ যোগেদি দৃষ্টিহীন অভিনয় কৰি সঠিক কথাই কৈছে। তেওঁ আজি আপুনি উজনি অসম প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ তৰফৰ পৰা আপুনি লিড লৈ কিমানজনে এই চিনেমাখন উপভোগ কৰিছে? এই চিনেমাখন প্ৰায় 120জন মানুহে চাইছে। হয়, আৰু আপোনাৰ লগত প্ৰথম অৱস্থাত ৰাজেশ বৰাই সং দিছিলে। হয়, কি ক'ব?
আমাৰ যি এই ৰৈ ৰৈ বিনালে চিনেমাখনৰ মানে প্ৰযোজক ৰাজেশ ভূঞাই যিকেইটা কথা কৈছে বাস্তৱ সত্য কথা কৈছে আৰু তেখেতে কিন্তু এই চিনেমাখনত জুবিন দা নোহোৱা স্বত্বেও তেওঁ বহুত কষ্ট কৰি চিনেমাখন মানে অসমীয়া ৰাইজলৈ আগবঢ়াবলৈ সক্ষম হৈছে। আপোনালোক কিমানজনে এই চিনেমাখন আজি উপভোগ কৰিলে? আজি এই চিনেমাখন প্ৰায় 120 জন মানে উপভোগ কৰিছোঁ, কিন্তু এই চিনেমাখন চোৱাত বিশেষভাৱে অভিলাষ বৰুৱা আৰু সিদ্ধাংশু অংকুৰ বৰুৱাই আমাক বহুত সহায় কৰিছে। আপোনাৰ যিখন অন্ধ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে চাইছে উপভোগ কৰিছে? দৃষ্টিহীন বিদ্যালয়ৰ আমাৰ যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো আমি আমাৰ উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ তৰফৰ পৰা আমন্ত্ৰণ কৰিছিলোঁ আৰু তেওঁলোককো আমি এই চিনেমাখন চাবলৈ সুবিধা কৰি দি বহুত সন্তোষ লভিছোঁ। নিশ্চয়, কাৰণ তেওঁ সেই চৰিত্ৰটোৰ জৰিয়তে তেওঁ চাব বিচাৰিছিলে, দেখুৱাব বিচাৰিছিলে যে পৃথিৱীখন চাবলৈ আচলতে চকুৰ প্ৰয়োজন নাই, সংগীতেৰেও পৃথিৱীখন চাব পাৰে, মিউজিকেৰেও ছবিখন চাব পাৰে। সেইকাৰণে ৰৈ ৰৈ বিনালে এখন মিউজিকেল চিনেমা, অসমৰ প্ৰথম মিউজিকেল চিনেমা। তেওঁ এইটোকে প্ৰমাণ কৰিব বিচাৰিছিল যে সকলো ভাল কাম কৰিবলৈ, পৃথিৱীখনক বুজিবলৈ, মানুহৰ অন্তৰ বুজিবলৈ যে চকু লাগিব সেইটো মেইন কথা নহয়, মনৰ চকুৰেও গোটেইখন বুজিব পাৰি, গোটেইখন চাব পাৰি। আৰু সংগীতেৰে যে সকলো চাব পাৰি, সংগীতেৰে যে পৃথিৱীখনক আকৌ নতুন ধৰণে চাব পাৰি চকু নাথাকিলেও, দৃষ্টিহীন হয়, তাকে তেওঁ প্ৰমাণ কৰিবলৈ এইখন ছবিখন কৰিছিলে। আৰু মই ভাবোঁ তেওঁ খুব ভাল চিন্তা কৰিছিলে আৰু এই এটা সদায় আমাৰ সকলোৰে কাৰণে এইটো এটা উদাহৰণ হৈ ৰ'ব যে এজন অভিনেতাই দৃষ্টিহীনসকলৰ কাৰণেও এখন ছবি নিৰ্মাণ কৰি থৈ গৈছে। তেওঁ নিজে সেই চৰিত্ৰটো ৰূপায়ণ কৰি পেলাই কেনেকৈ বুজিব পাৰে পৃথিৱীখনক, সেইটো এটা ডাঙৰ কথা আমাৰ কাৰণে। আৰু যিহেতু এই ছবিখনত অভিনয় কৰিবলৈ তেখেতে এখন বিশেষ লেন্স পিন্ধিছে বুলি আমি গম পাইছিলোঁ, তাৰ যোগেদি তেখেতে নিজৰো শাৰীৰিকভাৱে কিছু দুৰ্বল হৈ পৰিছিলে, বহু ক্ষেত্ৰত তেখেতে অকণমান কষ্ট অনুভৱ কৰিছিলে, তাৰপিছতো কিন্তু লেন্সখন খুলি দিয়া নাছিলে বুলি কৈছে। হয়, কাৰণ তেওঁ অভিনয়ৰ স্বাৰ্থত অভিনয় কৰিবৰ কাৰণে প্ৰায় 9-10 ঘণ্টা সেই লেন্সখন পিন্ধি তেওঁ অভিনয় কৰিছিলে। আৰু সেই সময়ত আমি সকলোৱে তেওঁৰ ওচৰত আছিলোঁ, তেওঁক সহযোগ কৰিছিলোঁ, বিশেষকৈ ইফালৰ পৰা সিফালে যোৱা মেলাত। আৰু তেওঁ লেন্স নিপিন্ধাকৈ কৰিব পাৰিলে হয়, যদি লেন্সখন এইকাৰণেই পিন্ধি লৈছিলে কাৰণ নিজকে তেওঁ সেই নিমগ্ন হৈ পৰিছিলে, সেই চৰিত্ৰটোত সোমাই পৰিছিলে ইমানে যে যাতে তেওঁ একদম অন্ধৰ দৰে অভিনয় কৰিব পাৰে, সেইটো এটা। আৰু বুজিব পাৰে অন্ধৰ মানুহবিলাকৰ, দৃষ্টিহীন মানুহবিলাকৰ কেনেদৰে তেওঁলোকে অনুভৱ কৰে পৃথিৱীখনক, শব্দবোৰ তেওঁলোকে কেনেকৈ অনুভৱ কৰে, সেই গোটেইবোৰ কৰিবলৈ তেওঁ সেই লেন্সযোৰ পিন্ধি লৈছিলে। আৰু আটাইতকৈ ডাঙৰ কথা, ছবিখন আমি শ্বুটিং কৰাৰ আগৰ প্ৰায় 3-4 মাহ আগৰ পৰাই তেওঁ সম্পূৰ্ণকৈ নিজকে অন্ধ সজাই পেলাইছিলে, তেওঁ অন্ধৰ দৰে ব্যৱহাৰ কৰা যাতে চৰিত্ৰটো প্ৰাণৱন্ত হয় পাৰে। এইটো একে ডাঙৰ কথা আৰু ভাল কথা। আৰু আটাইতকৈ ভাল কথা এইটো যে প্ৰথম সপ্তাহত অসমত 7,04,000 মানুহে ছবিখন চাইছে। আমাৰ যদিও 3.5 কোটি আমাৰ পপুলেশ্যন অসমৰ, এতিয়ালৈকে প্ৰথম সপ্তাহত 7 দিনত প্ৰায় 7,04,000 মানুহে ছবিখন চাইছে আৰু বাকী ভাৰতবৰ্ষত প্ৰায় 90,000 মানুহে ছবিখন চাইছে। এইটো এটা খুব ভাল লক্ষণ আমাৰ কাৰণে। আৰু জুবিন গাৰ্গে যি সপোন দেখিছিলে অসমীয়া চিনেমাৰ, এই জৰিয়তে সদায় অব্যাহত থাকক। ইয়াৰ লগতে আজি 53 দিন হ'ল জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাথাকা। তেওঁৰ যিটো ন্যায় প্ৰক্ৰিয়া সেয়াও চলি থাকক আৰু সেয়াও লাগিব। 19 তাৰিখে কি হৈছিল সেয়াও আমি জনাৰ অধিকাৰ আছে, সকলো অসমবাসীৰ জনাৰ অধিকাৰ আছে। গতিকে এয়াও আশাবাদী যে খুব সোনকালে জুবিন গাৰ্গে ন্যায় পাব। মই এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু চিনেমাখন বহুত কষ্ট কৰি বনোৱা হৈছে আৰু চিনেমাখন পাইৰেচি কৰা আমি দেখিবলৈ পাইছোঁ, বাৰম্বাৰ কৈ থকাৰ পাছতো মানুহে কিন্তু এতিয়াও শিক্ষা লোৱা নাই। কি ক'ব, আচলতে অসমীয়া চিনেমা উদ্যোগটোৰ কাৰণে এখন মাইলৰ খুঁটি হ'বলৈ গৈ আছে, তেনেকুৱা এটা পৰ্যায়ত চিনেমাখনৰ ফুটেজ লিক কৰাটো আপুনি বাৰম্বাৰ কৈ আছে, কিন্তু তাৰপিছতো যেন মানুহে কথাটো শুনা নাই। ময়ে নহয়, আচলতে সদৌ অসমবাসীয়ে কৈ আছে যে এইটো হ'ব নালাগে, পাইৰেচি কৰিব লাগে। আটাইতকৈ বেয়া লাগে মোৰ যেতিয়া মোলৈ বিভিন্ন জেগাৰ পৰা ৰাতি SMS বোৰ আহে, মোক কয় দাদা চাওক কি হৈ আছে, প্লিজ কিবা এটা কৰক। মই অসহায় কৰোঁ, তেতিয়া মোৰ বেয়া লাগে। আমাৰ প্ৰায় 1,500 ল'ৰা ছোৱালীয়ে গোটেই ৰাতি কাম কৰি আছে এই পাইৰেচিবোৰ বন্ধ কৰিবলৈ, ষ্ট্ৰাইক কৰিবলৈ। আৰু এইবোৰ এনেকুৱা হৈছে এতিয়া ৰক্তবীজৰ দৰে হৈছে। আমি যদি এজেগাত বন্ধ কৰোঁ আৰু 5টা জেগাত ওলাই পৰে, সেইবোৰ তথাপিও বিশ্বাস। আৰু অসমবাসীয়ে জুবিনক যিটো মৰম দিব লাগে সেই মৰম দিবই। আৰু তেওঁৰ মই
ব্যৱসায়িক কথাটো একদম ভবা নাই দেই ব্যৱসায়িক কথা আমি চিন্তাই কৰা নাই এই ছবিখন 31 তাৰিখে ৰিলিজ কৰিব লাগে সেইটোহে আমাৰ মেইন কথা আছিলে বাকী ব্যৱসায়িক কথাটো চিন্তাই কৰা নাই কাৰণ বাৰে বাৰে কৈ আছোঁ এখন আমাৰ ছবি হৈ থকা নাই এতিয়া এখন অসমৰ ৰাইজৰ ছবি গতিকে ৰাইজে যেনেদৰে লয় তেনেকৈ ধৰে যিহেতু বিদেশত ছবিখন ৰিলিজ কৰাৰ কথা যে চৰ্চাত আছিলে সেই বিষয়টো মানে কিমানখন দেশলৈ সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে যোৱা আজি দেওবাৰ পৰহি শনিবাৰ আছিলে পৰহি অলৰেডি কেলিফৰ্ণিয়াত ছবিখনৰ এটা শ্ব' হৈছে আৰু তাৰ বাহিৰে বহুত জেগাৰ পৰা মানে এতিয়া যোগাযোগ হৈ আছে তেওঁলোকে ঠিক কৰি আছে 15 তাৰিখৰ পিছত ৰিচিডিউল কৰা হৈ আছে বিদেশত কেইবা জেগাতো ছবিখন চাব অসমৰ ৰাইজে আৰু হিন্দী আৰু ইংলিছলৈ যিহেতু তাত অনুদিত হোৱাৰ কথাও চলি আছিলে আমি শুনিছিলোঁ সেই বিষয়টোৱে আগবাঢ়িবনে বাৰু ছবিখনত ছাবটাইটেল দিয়াই আছে ইংৰাজীত গোটেই ছাবটাইটেল দিয়াই আছে আৰু মই ভাবোঁ যে সংস্কৃতিৰ আচলতে ভাষা নাই আৰু ঠিক চিনেমাৰো ভাষা নাই আমিও ইয়াতে এতিয়া কোৰিয়ান চিনেমাবোৰ চাই আমাৰ ল'ৰা ছোৱালীয়ে ইৰাণিয়ান ছবি চাই আমিও মাৰাঠী ছবি চাওঁ আমিও তেলেগু ছবি চাওঁ তামিল ছবি চাওঁ তেওঁলোকৰ ভাষাতে ছাবটাইটেল কৰি আমি ছবিবোৰ বুজিবলৈ চেষ্টা কৰোঁ আৰু ঠিক চিনেমাৰ নিজস্ব এটা ভাষা থাকে ছবিৰ নিজস্ব এটা ভাষা থাকে নাটকৰ নিজস্ব এটা ভাষা থাকে তাৰ কাৰণে ভাষাটোৱে প্ৰভাৱ পেলাব বুলি মই নাভাবোঁ আচলতে কণ্টেণ্টটো মেইন আৰু ছাবটাইটেল যিহেতু থাকে দৰ্শকে বুজি পাব সকলো শ্ৰেণীৰ দৰ্শকে সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছে